নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেণ্ডিং অসম আজি হৈছে 7 ফেব্ৰুৱাৰী আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ এটাও মিয়াক অসমত থাকিবলৈ দিয়া নহব হয় ঠিকই শুনিছে এটাও মিয়াক অসমত থাকিবলৈ দিয়া নহব অসমত অবৈধ মিয়াৰ দপদপনি একেবাৰে বন্ধ কৰি দিয়া হ'ব আৰু উজনি অসম এৰিব লাগিব মিয়াই এটাও মিয়াক থাকিবলৈ দিয়া নহব উজনি অসমত মিয়া বিৰোধী শ্লোগানেৰে আৰি দিয়া হল হোৰ্ডিং আৰু মিয়া খেতক অসম বচাওক শিৱসাগৰৰ হালৱাটিঙত অসমীয়া যুৱ মঞ্চৰ বিশেষ প্ৰতিবাদ আৰু অবৈধ মিয়া বাংলাদেশী বিতৰণৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে বাংলাদেশী হুঁচিয়াৰ শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ অবৈধ বাংলাদেশীক অসম এৰি যাবলৈ হুংকাৰ আৰু অসমক কেতিয়াও বাংলাদেশীৰ চৰণীয়া পথাৰ হ'বলৈ দিয়া নহ'ব অসমত অবৈধ মিয়াৰ দপদপনি নচলিব বুলি এতিয়া হুংকাৰ প্ৰদান কৰা হৈছে উজনি অসম এৰিব লাগিব প্ৰতিজন মিয়াই আৰু এটাও মিয়াক থাকিবলৈ দিয়া নহ'ব আমাৰ উজনি অসমত আৰু মিয়া বিৰোধী শ্লোগানেৰে আৰি দিয়া হল হোৰ্ডিং মিয়া খেতক অসম বচাওক ধ্বনিৰে এতিয়া উত্তাল হৈ পৰিছে উজনি অসম জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ কাইলৈ হৈছে 8 ফেব্ৰুৱাৰী আৰু কাইলৈ গ্ৰেপ্তাৰ হ'ব নেকি গৌৰৱ গগৈ 24 ঘণ্টাৰ পিছতেই ফাদিল হ'ব গৌৰৱৰ পাকিস্তান লিংকৰ সকলোবোৰ তথ্য এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক কোনো কাৰণতে হাৰি যাব নোৱাৰিব গৌৰৱ গগৈৰ বিৰুদ্ধে একশ্যন মুডত এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৌৰৱৰ পাকিস্তান লিংকৰ ফাইল লৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মা পৃষ্ঠাই আছে বিস্ফোৰক তথ্য পাকিস্তানৰ সৈতে কি সম্পৰ্ক আছে গৌৰৱ গগৈৰ আৰু গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ কানেকশ্যন কি পাকিস্তানৰ সৈতে পাকিস্তানৰ কাৰ সৈতে যোগাযোগ আছিল গৌৰৱ গগৈৰ পাকিস্তানৰ কোন বিষয়াৰ সৈতে যোগাযোগত আছিল এলিজাবেথ আৰু পাকিস্তানত প্ৰকৃততে কি কৰিবলৈ গৈছিল গৌৰৱ আৰু এলিজাবেথে কিয় গোপনে পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ পাকিস্তানৰ কোন বিষয়াৰ সৈতে গোপন বৈঠকত মিলিত হৈছিল গৌৰৱ গগৈ কেতবৰ প্ৰশ্নৰ এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত আৰু ভাৰতৰ কোনো তথ্য পাকিস্তানক যোগান ধৰা হৈছিল নেকি আৰু এলিজাবেথে সঁচাকৈয়ে পাকিস্তানৰ লগ হৈ চোৰাংচোৱাগিৰি কৰিছিল নেকি আৰু 8 ফেব্ৰুৱাৰী সময় হৈছে দিনৰ 11 বজা আৰু দিনৰ 11 বজাত ফাদিল হ'ব এই সকলোবোৰ তথ্য ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক আগত ৰাখি সকলোবোৰ ৰাজহুৱা কৰা হ'ব আৰু গৌৰৱৰ ফাইল লৈ এবাৰ সাজু হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোনো কাৰণতেই হাৰি যাব নোৱাৰিব গৌৰৱ গগৈ আৰু এবাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে একশ্যন মুডত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ শ্যামগুৰু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী অমৃতপ্ৰভা মহন্ত সন্দীপন গাৰ্গৰ নিচিনা অসুৰে শাস্তি পাবই লাগিব এক ডাঙৰ খবৰ জনাইছো এইবাৰ গৰিমা শইকীয়া গাৰ্গৰ এই বিশেষ দাবী জুবিন গাৰ্গৰ মৃত্যুৰ দোষীয়ে শাস্তি পাবই লাগিব কঠোৰতম শাস্তি পাব লাগিব অসুৰ কেইটাই অসুৰক চৰম শাস্তি দিব লাগিবই জুবিন গাৰ্গৰ ন্যায় পাবই লাগিব আৰু জুবিন গাৰ্গে ন্যায় পাবই লাগিব বুলি দাবী জনোৱা হৈছে মন্তব্যত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ কৈছে যে ইউটিউবত থকা সকলো প্ৰবাসী অসমীয়াই দোষী কথাবোৰত বিসংগতি আছে ৰহস্য লুকাই আছে তেওঁলোকৰ আৰু বিচাৰ প্ৰক্ৰিয়াত সকলো তথ্য ফাদিল হওক দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে আৰু আটাইকেইটা অসুৰে শাস্তি পাব লাগিব জুবিন গাৰ্গৰ মৃত্যুৰ দোষীয়ে শাস্তি পাবই লাগিব আৰু কঠোৰতম শাস্তি পাব লাগিব অসুৰ কেইটাই অসুৰক চৰম শাস্তি দিবই লাগিব আৰু জুবিন গাৰ্গে ন্যায় পাবই লাগিব মন্তব্য জুবিন গাৰ্গৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ কংগ্ৰেছৰ ডাঙৰ উপহাৰ স্থায়ী হ'ব 4% মুছলমানৰ সংৰক্ষণ ঘৃণা বিয়পোৱা সকলো যাব জেললৈ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক মুছলমানৰ বাবে থাকিব 4% সংৰক্ষণ বিজেপিয়ে ইচ্ছা কৰিলেও আঁতৰাব নোৱাৰিব মুছলমানৰ সংৰক্ষণ 4% মুছলমানৰ সংৰক্ষণ স্থায়ী কৰিব কংগ্ৰেছ চৰকাৰে আৰু বিজেপিক চেলেঞ্জ দি এইবাৰ ডাঙৰ ঘোষণা তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ ঘৃণামূলক ভাষণৰ বিৰুদ্ধেও তেলেংগানা চৰকাৰে আনিব কঠোৰ আইন ধৰ্মৰ বিৰুদ্ধে কোনেও বিয়পাব নোৱাৰিব ঘৃণা আৰু মুছলমানৰ সংৰক্ষণ বিলুপ্ত কৰাৰ ঘোষণা কৰিছিল অমিত শ্বাহে
সাহস আছে যদি তেলেংগানাত চৰকাৰ গঠন কৰি দেখুৱাওক বিজেপি আৰু এনেদৰে মন্তব্য কৰিছে এইবাৰ ৰেৱন ৰেড্ডি আৰু মুছলমানৰ বাবে থাকিব 4% সংৰক্ষণ বিজেপি ইচ্ছা কৰিলেও আঁতৰাব নোৱাৰিব মুছলমানৰ সংৰক্ষণ আৰু মুছলমানৰ বাবে থাকিব এতিয়া 4% সংৰক্ষণ বিজেপি ইচ্ছা কৰিলেও এই সংৰক্ষণ আৰু আঁতৰাব নোৱাৰে আৰু 4% মুছলমানৰ সংৰক্ষণ কৰিব এতিয়া তেলেংগানা চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে জমিয়ত উলেমা ই হিন্দে যেহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মিয়া বিৰোধী কেতবোৰ মন্তব্য কৰিছে আৰু মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে এইবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে জমিয়ত উলেমা ই হিন্দে এক ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক মেহমুদ মাদানীৰ জমিয়ত উলেমা ই হিন্দে দাখিল কৰিছে আবেদন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ঘৃণামূলক ভাষণৰ অভিযোগ তুলি কাষ চাপিছে উচ্চতম ন্যায়ালয়ৰ আৰু বিভাজনকাৰী মন্তব্য নকৰিবলৈ ন্যায়ালয়ক নিৰ্দেশনা জাৰিৰ আহ্বান জমিয়তৰ আৰু মুখ্যমন্ত্ৰীৰ মন্তব্যই আঘাত হানিছে ধৰ্ম নিৰপেক্ষতাত আৰু অভিযোগ মতে মিয়া শব্দৰে মুছলমানক অপমান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ভোটাৰ তালিকাৰ পৰা 4 পৰা 5 লাখ মিয়াৰ নাম কৰ্তন কৰাৰ হুংকাৰ দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মিয়াৰ বিৰুদ্ধে যাম বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে এইবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে জমিয়ত উলেমা ই হিন্দে আৰু মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে এবাৰ সৰব হৈছে জমিয়ত উলেমা ই হিন্দ মেহমুদ মাদানীৰ জমিয়ত উলেমা ই হিন্দে দাখিল কৰিছে আবেদন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ঘৃণামূলক ভাষণৰ অভিযোগ তুলি কাষ চাপিছে উচ্চতম ন্যায়ালয়ৰ আৰু বিভাজনকাৰী মন্তব্য নকৰিবলৈ ন্যায়ালয়ক নিৰ্দেশনা জাৰিৰ আহ্বান জমিয়ত উলেমা ই হিন্দৰ জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে আঁকি গ'ল নিষেধাজ্ঞা জাৰি কৰা হৈছে 163 ধাৰা যিহেতু 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আৰু মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ আঁকি গ'ল কেতবোৰ নিষেধাজ্ঞা মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে আঁকি গ'ল নিষেধাজ্ঞা জাৰি কৰা হৈছে BNSৰ 163 ধাৰা পৰীক্ষা হলত প্ৰাৰ্থীয়ে নিব নোৱাৰিব কোনো মোবাইল ফোন কেলকুলেটৰ ইলেক্ট্ৰনিক ডিভাইচ আৰু পৰীক্ষাৰ্থীৰ বাহিৰে কোনো অচিনাকি লোক প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষা হলত আৰু কোনো ধৰণৰ লাউডস্পিকাৰ ডিজে আদি বজাব নোৱাৰিব পৰীক্ষা চলাকালীন অৱস্থাত আৰু কোনো বেগ কিতাপ বহি আঁকি নিব নোৱাৰিব আৰু নিশাৰ ভাগত আৰু পৰীক্ষাৰ সময়ছোৱাত লাউডস্পিকাৰৰ ব্যৱহাৰত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰা হৈছে আগন্তুক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশনা আৰু 10 ফেব্ৰুৱাৰীৰ পৰা 16 মাৰ্চলৈ বাহাল থাকিব এই নিৰ্দেশনা আৰু মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে আঁকি গ'ল জৰুৰী নিৰ্দেশনা আমি জনাইছোঁ জাৰি কৰা হৈছে BNSৰ 163 ধাৰা পৰীক্ষা হলত পৰীক্ষাৰ্থীয়ে নিব নোৱাৰিব কোনো মোবাইল কেলকুলেটৰ আৰু ইলেক্ট্ৰনিক ডিভাইচ জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে থানাত FIR মিয়াক লৈ মন্তব্য কৰাৰ পিছতেই এইবাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে থানাত FIR দিয়া দেখিবলৈ পোৱা গৈছে এক ডাঙৰ খবৰ জনাইছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল কৰা হৈছে প্ৰথমখন এজাহাৰ মিয়াৰ বিৰুদ্ধে বিদ্বেষ আৰু প্ৰৰচনামূলক মন্তব্যৰ অভিযোগ বৰপেটা ৰোড আৰক্ষী থানাত দাখিল কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে FIR বাতৰি কাকতৰ অংশ ভিডিঅ' ক্লিপৰ পেনড্ৰাইভ সহ এজাহাৰ দাখিল কৰা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে 24ৰ পৰা 29 জানুৱাৰীলৈ সংবাদ মাধ্যমত কটু মন্তব্য দিয়াৰ অভিযোগ উদ্দেশ্য প্ৰণোদিতভাৱে মিয়াৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাৰ অভিযোগ আৰু ঘৃণামূলক ভাষণৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি ব্যৱস্থা ল'বলৈ আহ্বান জনোৱা হৈছে আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল অসম সামাজিক ন্যায় মঞ্চৰ আৰু থানাত উপস্থিত সভাপতি অধিবক্তা আব্দুছ সামাদ আহমেদ আৰু আহমেদৰ লগতে মহিলা শাখাৰ বেগম মমতাজেও দাখিল কৰে এজাহাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ প্ৰথমখন এজাহাৰ দাখিল কৰা হৈছে মিয়াৰ বিৰুদ্ধে বিদ্বেষ আৰু প্ৰৰচনামূলক মন্তব্যৰ অভিযোগ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আৰু বৰপেটা ৰোড আৰক্ষী থানাত দাখিল কৰা হৈছে এই FIR